8-9 বছৰৰ পৰা এই পদক্ষেপটো মানে মই ভাবি আছিলো এইবাৰ বাবাৰ আমাৰ সিদ্ধেশ্বৰ দেৱলৰ কিবা আমাৰ তাৰমানে এই সফল হ'ব ওলাইছো আমি শুৱালকুছি শ্ৰী শ্ৰী সিদ্ধেশ্বৰ দেৱলৰ পৰা আমি বাবা বৈদ্যনাথ ধামলৈ পদযাত্ৰা কৰিম ইয়াৰ প্ৰশাসনৰ পৰা আমি পাৰমিশনো কৰিলো আৰু আমাৰ দেৱলৰ উন্নয়ন সমিতিও আমাক বহুত যথেষ্ট সহায় কৰিছে তেওঁলোকৰো সহায় যদি পাইছো আৰু আমাৰ অসমবাসীকো কৈছো যাতে আমাক সকলোৱে সহযোগ কৰে হয় এওঁলোক আমাৰ সিদ্ধেশ্বৰ দেৱলৰ একেবাৰে একান্ত ভক্ত তেওঁলোকে এনেকুৱা এটা পদক্ষেপ লৈছে যাৰ কাৰণে আমাৰ দেৱালয় পৰিচালনা কমিটিও বহুত সুখী তেওঁলোকে আজিৰ পৰা আজি গুৰু পূৰ্ণিমা আজিৰ পৰা তেওঁলোকে আমাৰ সিদ্ধেশ্বৰ দেৱালয়ৰ পৰা যাত্ৰা কৰিব বাবা ধামলৈ তেওঁলোকৰ প্ৰতিটো মুহূৰ্তত আমি দেৱালয় পৰিচালনা কমিটি জড়িত হৈ আছো আৰু তেওঁলোকৰ ভাল এটা হেৰি হওক বুলি আমি আশা ৰাখিছো ইয়াত বস্ত্ৰনগৰী শুৱালকুছিৰো গৌৰৱ লগতে আৰু সিদ্ধেশ্বৰ দেৱালয়ৰো গৌৰৱ